রাম জয় সনাতন হরি সনাতন হরি ঐ মই পাপী কলৈ যাম কলৈ যাম জয় শ্রী রাম জয় সনাতন হরি জয় শ্রী রাম জয় Krishna. Jai. 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 Jai.
এইখনলৈ ডাঙৰ মণ্ডপটোলৈ গুচি আহা ওচৰ পেণ্ডেলটোৰ ওচৰলৈ গুচি আহা এয়া ৰাতিৰ পৰিৱেশ দেখিছে আমাৰ এইয়া তাত একদম পূৰা হেৰি সাংস্কৃতিক অনুষ্ঠান হৈ আছে দিহানাম নাগাৰা নাম চলি আছে তো আমি অলপ ওলাই আহিছোঁ ক'ত যাওঁ কৃষ্ণ এয়া চব সেৱক সেৱিকাসকল আহি আছে দেখিবলৈ পাইছে এয়া কৃষ্ণ বাপ আহিছে কৃষ্ণ এয়া ৰাতি প্ৰায় মূল মঞ্চ ভালে হা 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 নাই সেইটো তেখেতসকলক নাপায় নচুবিত আচৰিৰ কাৰণে হৈছিল কিন্তু গুৰুজনাৰ দৰ্শনততো সেইবোৰ নাই গতিকে সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইসকলে নাম গাব পাৰে আইসকলে পাঠ পঢ়িব পাৰে সুন্দৰ ব্যাখ্যা কৰিব পাৰে আইসকলক এইখিনিয়ে সম্পূৰ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সুবিধা দিছে নামঘৰত এতিয়াওতো কিছুমান নামঘৰত সোমাব নাপায় নাযাবি এইবোৰ শব্দ সোমাই আছে কেইটামান কথাত তেখেতসকলৰ অসুবিধা আছে সেইকেইটাতো তেখেতসকলে জানে গতিকে আমাৰ ইয়াত নাপায় শব্দটো নাযাবি শব্দটোৰ কথা নাই কৃষ্ণ বুলি কোৱাৰ লগে লগে ভগৱতীক আহিব ভগৱতীৰ কোনো জাত পাতৰ বিচাৰ নাথাকে ভগৱতীৰ কাৰ কোন পুৰুষ প্ৰকৃতি এইটো নাথাকে পুৰুষ মাত্ৰ কেৱল এজন কেৱল পূৰ্ণ কৃষ্ণ ভগৱন্ত আমি সকলো প্ৰকৃতি গতিকে প্ৰকৃতি বুলি আমি ভাবিলে সকলোৱে কৰিব পাৰিব সেইকাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই কামখিনি হাতত লৈছোঁ কৃষ্ণ আপোনাৰ পৰা নাম এফাকে নাম বুলি কওঁতে কোনো হৰি নাম গাবলৈ হ'লে আসনত বহি ল'ব লাগিব কিন্তু আমি যদি এনেকৈ বহি ছাৰ যিখিনি সুবিধা হয় সেই এফাকিকে আমি শুনিব বিচাৰিম ৰাম পদে সেৱা কৰোঁ কৃষ্ণ পদে স্তুতি ভকত পদে সেৱা কৰোঁ দণ্ডতে পৰি ৰাম ৰাম